নিৰ্মাণ আঁচনিৰ জৰিয়তে আমি আজি বৰক্ষেত্ৰী সমষ্টিৰ বিশেষকৈ আমাৰ বৰক্ষেত্ৰী ব্লকৰ অন্তৰ্গত 11টা ৰাস্তাৰ আমি নিৰ্মাণৰ কামৰ আজি শুভাৰম্ভ কৰিলোঁ। সেইকেইটা অত্যন্ত জৰুৰী ৰাস্তা আছিল। আমাৰ জাগৰা, মকয়া, তাৰপিছত পিপলিবাৰী, দাহুদি হ'ল মানে আমাৰ কি কয় বৰিটাপা, বৰবিলা এনেকৈ মিলি প্ৰায় 11টা ৰাস্তা আমি আজি নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ। নাই প্ৰস্তুতিটো আমাৰ অতি সুন্দৰ আৰু প্ৰস্তুতিটো আমাৰ সদায়ে থাকে। মুখ্যমন্ত্ৰী মহোদয়ৰ জনপ্ৰিয়তা, মুখ্যমন্ত্ৰী মহোদয়ৰ জনকল্যাণমুখী কাম, মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা, মোদী ডাঙৰীয়াৰ যিটো জনকল্যাণমুখী কাম, এইবিলাকৰ পিছত আমি আৰু ৰাইজৰ মাজত ভোট বিচাৰি যাবৰ কাৰণে বহুত বেছি আমাৰ প্ৰয়োজন নাথাকে। ৰাইজক আমি খালি জাষ্ট মনত পেলাই দিব লাগে। ৰাইজেও এই গণতন্ত্ৰৰ উৎসৱটো সুন্দৰভাৱে উদযাপন কৰাৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰৈ আছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰাইজে দলে বলে গৈ বিজেপিক ভোট দিব, তাতে কোনো সন্দেহ নাই। না আমি আমাৰ দলীয়ভাৱে আমাৰ দলত তৃণমূল পৰ্যায়ৰ যিমান কাৰ্যকৰ্তা আছে সকলোৱে এইবাৰ মানে এটা ঘোষণা কৰিছে, মোৰ ঘোষণা, আমাৰ দলীয় ঘোষণা, যে যিটো বুথে হায়েষ্ট পাৰ্চেণ্টেজ ভোট দিব সেই বুথটোক আমাৰ দলৰ তৰফৰ পৰা 5 লাখ টকাৰ উপহাৰ দিব। এইটোতো আৰু ৰিপুণ বৰা নহয়, গোটেই সৰ্বভাৰতীয় প্ৰেক্ষাপটত চাওক। যদি আমি চাওঁ আমাৰ প্ৰতি মিনিটত আমি ৰিপুণ বৰাৰ ক্ষেত্ৰত চালে নহ'ব, প্ৰতি মিনিটত কোনোবা নহয় কোনোবা কংগ্ৰেছ দলৰ নেতা দল এৰিছে। সেইটো চাওক, এইটো আমাৰ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে, তেখেতসকলে সিদ্ধান্ত ল'ব। আমি তৃণমূল পৰ্যায়ৰ কৰ্মী, আমাৰ কাম্য আমাৰ দলত সকলো মানে লোক যাৰ ৰাষ্ট্ৰ ভাৱনাৰ প্ৰতি, ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি মানে সন্মান আছে, ৰাষ্ট্ৰৰ প্ৰতি যাৰ শ্ৰদ্ধা আছে, ৰাষ্ট্ৰীয় চেতনা থকা প্ৰতিগৰাকী ভাৰতীয়ক আমি দললৈ নিমন্ত্ৰণ জনাওঁ। তেনেকুৱা ব্যক্তি দললৈ আপোনাৰ মোৰ সমষ্টিটো আজি নহয় সদায়ে ডেইলিয়ে কোনোবা নহয় কোনোবা কংগ্ৰেছ কৰ্মী কংগ্ৰেছ দল এৰিছে। আৰু এতিয়া মই কৈছোঁ, যাৰ ৰাষ্ট্ৰৰ প্ৰতি প্ৰেম আছে, যাৰ জাতিৰ প্ৰতি প্ৰেম আছে, সেইসকল ব্যক্তি কংগ্ৰেছ কৰিব নোৱাৰে। তাত যিটো মানে প্ৰদূষিত পৰিৱেশ, সেই প্ৰদূষিত পৰিৱেশত ৰাষ্ট্ৰভক্তি থকা কোনো ব্যক্তিয়ে কংগ্ৰেছত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।